এইটো চাওক আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ যদি প্ৰব্লেম আহিছে ইয়ৰ পেজ ইজ ন লংগাৰ ৰিকমেণ্ডেড এই পষ্টটো বা দিছে মানে এইটো কিয় আহিল এই প্ৰব্লেমটো বহুতৰ এনেকুৱা আহে আৰু এইটো প্ৰফাইল হৈছে আমাৰ এয়া বাইদেউ নিচু কেয়াৰ না নিচু কেয়াৰ আপুনি ৰাখিছে না বাইদেউ নিকু কেয়াৰ না নিকু কেয়াৰ তা আপোনাৰ ঘৰ ক'ত বাইদেউ কোকৰাঝাৰ আপোনাৰ কি প্ৰব্লেম হৈছিল ইয়াতে মোৰ মনিটাইজেশনটো সাসপেন্ড হৈ গৈছিল ৰেকৰ্ডেশনটো সাসপেন্ড হৈছিল আৰু ভিডিও আপলোড দিবই পৰা নাই মানে কন্টেন্ট মনিটাইজেশন সাসপেন্ড হৈ আছিল তে এতিয়া মই ঠিক কৰি দিলো কেনেকৈ ঠিক কৰিলো মই কি কৰিব ক'লো আপোনাক মই ভিডিও বিলাক ভালকে দিবৰ কাৰণে আৰু নহয় যেটো প্ৰব্লেম হৈছিল সেই ভিডিওটো তুমি কি মই কি ক'লো ডিলিট কৰিলো আপুনি ডিলিট কৰিছিল কিন্তু হোৱা নাই ডিলিটটো তেতিয়া মই চেক কৰিলো যে আপুনি মোক কল যে এইটো ভিডিও সেইটো ভিডিও দিছো আৰু সেইটো ভিডিও কি ভিডিও আছিল এইটো বাচ্চাৰ মানে কিছ টাইপ অলপ কৰা আছিল সৰুতে না হেনেকুৱা সেনসিটিভ পজিটিভ মানে এটা হয় বুজিছে এতিয়া মই আপোনাক দেখাইছো এই যে নিকু কেয়াৰ বাইদেউ যেটো আছে এই বাইদেউৰ প্ৰফাইলটো চাওক ভিডিওবিলাক এনেকুৱা টাইপৰ যে নক বাচ্চা নতুন বৰ্ণ বাচ্চা জন্ম হ'লে মানে এনেকুৱা ভিডিও দিয়ে ফটো দিয়ে মানে এইবিলাক মানে ঠিক আছে কিন্তু আপোনালোকে সকলোৱে মনত ৰাখিব যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও যদি যিসকলে আপলোড কৰে কাপোৰ নিপিন্ধা ফটো ভিডিও কেতিয়াও দিব নোৱাৰিব চাব ইয়াত কাপোৰ আছে চব ঠিক আছে কিন্তু তলত যদি কাপোৰ নিপিন্ধা দিব নোৱাৰিব এই বাইদেউ ৰিলছত যাম চাওক বাইদেউৰ ভিউজবিলাক 22K ইমান যিনক মিলিয়ন ভিউজ কিছুমান আছে 1.2 মিলিয়ন কিন্তু মেইন কথা হ'ল মনত ৰাখিব এই ওপৰটো দিব পাৰিব কিন্তু পিছত তলত যে কাপোৰ নিপিন্ধা সেইবিলাক ভিতৰটো দিব নোৱাৰিব বুজি পালে গতিকে আপোনালোকে এনেকুৱা কৰি দিব পাৰে সকলে কিন্তু এই তলতটো দেখাব নোৱাৰিব হয় আৰু বাইদেউৰ মানে আৰু খালি এইটো বুলি নহয় বাইদেউৰ এটা প্ৰব্লেম কি হৈছিল এই আপোনাৰ এই যেটো প্ৰব্লেম মই দেখালো যে আপোনাক যে এইটো এই প্ৰব্লেমটো এই মনিটাইজেশনটো বাইদেউৰ কেনসেল হৈছিল সাসপেন্ড হৈছিল মানে এই যে কন্টেন্ট মনিটাইজেশন এইটো কন্টেন্ট মনিটাইজেশনটো এইটো মানে বন্ধ হৈ আছিল না তো এতিয়া ঠিক কেনেকৈ হ'ল সেইটো ভিডিও ডিলিট কৰিলো তা বুজি পালে এতিয়া মই চাওক আৰু এটা বস্তু আপোনাক ভালদৰে মই দেখাই দিছোঁ যিটো বস্তু আপোনালোকে চোৱা বহুত দৰকাৰ বহুতে এই ভুল কামটো কৰে যিয়ে নহয় বহুতে নাজানে আৰু বাইদেউ আজি কি হৈছে মোৰ ঘৰত কাৰণ তাৰ প্ৰফাইলটো 18K হৈছে লগতে এই মাহৰ যেটো পেমেন্ট মোটামুটি ভাল পেমেন্ট আপোনাক মই দেখাই দিছোঁ কিয় দেখাই দিছোঁ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে আপুনি যদি হেনেকুৱা সেনসিটিভ পষ্ট যদি থাকে আপুনি এইবিলাক ডিলিট কৰিবই লাগিব নহলে আপোনাৰ প্ৰফাইলটো পিছত সাসপেন্ড হৈ বেন হৈ যাব একবাৰে আৰু ভয় নাখাব এক নম্বৰ কথা আৰু জনা শুনা মানুহ তাতে আপুনি যাব লাগে মানে যোনে জানে যেনেকৈ বাইদেউ কিবা কৰি মানে মোৰ ঘৰত বিচাৰি আহিছে আৰু তাৰ প্ৰব্লেমটো এতিয়া মই সলভ কৰি দিলোঁ কিন্তু এটা কথা মনত ৰাখিবা কিছুমান বস্তু খালি সলভ কৰিলে নহ'ব মানুহ তাতেতো যাবা কিছুমান বস্তু ছাবমিট কৰিব লাগিব কোনটো ভিডিঅ'ত প্ৰব্লেম আছে সেই ভিডিঅ'টো ডিলিট কৰিব লাগিব তাৰপিছত আৰু কি প্ৰব্লেম আহে সেইবিলাক আপোনাক জানিব লাগিব আৰু সেই কামখিনি বুজাই গ'লে যাতে প্ৰফাইলটো ঠিক থাকে সেইকাৰণে মোৰ প্ৰফাইলটো ঠিক আছে গতিকে আপোনালোকক ভালদৰে একদম মানে বি কেয়াৰফুল থাকিব মানে নহ'লে এই ডলাৰবিলাক যেনেকৈ বাইদেউৰ যেনেকৈ চাওক মই আপোনাক বুজাই দি আছোঁ ভালকৈ কি বুজাই দিছোঁ এই যে বাইদেউ মনিটাইজেশনটো চাওক ইয়াত কি হৈ দেখা পাইছে এইটো প্ৰব্লেম ঠিক হৈ যাব এইটো প্ৰব্লেম ঠিক হ'ব কেনেকৈ ঠিক হ'ব চাওক ইয়াতে বৰ্তমান লিমিট ইয়ৰ আৰ্নিং আৰ লিমিটেড এনেকৈ দেখাইছে কিন্তু ইয়াত চাওক মই আপোনাক দেখাইছোঁ যদি কিয় একেবাৰে যদি মানে প্ৰব্লেম যদি আহি যায় ইয়াত চাওক এইটো মানে একদম ইয়াতে মানে ব্লক খোৱা দেখাব এইবিলাক ব্লক খোৱা দেখাইছিল না যেতিয়া আপুনি আহিছিল এতিয়া এই ব্লকটো খুলি গ'ল এতিয়া ব্লকটো আৰু এইটো খোলা আপুনি কেনেকৈ জানিব এই যে উইকলি চেলেঞ্জ চাওক এতিয়া যাক কৰোঁতে গ্ৰীণ আহি গ'ল অলপ আগতে আছে ভিডিঅ' যে মই যে বনাইছোঁ এতিয়া কি দেখা আপুনি চাওক এইটো গ্ৰীণ আহিলে নাহিল অলপ আগতে কি আছিল এইটো মনটো কেনেকুৱা লাগিছে এইটো কোৱা আগত এতিয়া হাঁহি ওলাইছে ইমান টাইম কান্দে ইমান টাইম কি আছিল মনটো একেবাৰে ডাউন যে মোৰ প্ৰফাইলটো শেষ হা বুজি পালে এতিয়া চাওক মই যে ভিডিঅ'টো বনালোঁ মই যে কামখিনি যে কৰিলোঁ এই যে প্ৰুফটো চাওক মই এইটো ভিডিঅ' বনোৱাৰ আগতে ৰেড হৈ আছিল এইটোৱে ৰেড অলপ আগতে আপোনালোকে ভিডিঅ'টো চাবচোন অলপ আগতে মই যে ভিডিঅ'টো বনালোঁ এইটোৱে প্ৰথমতে ষ্টাৰ্টিং যেতিয়া কৰিছিলোঁ এইটো চাওক ইয়াত কি আছিল ৰেড আছিল এইটো তো এতিয়া কি হ'ল ইয়াৰ প্ৰফাইল ইজ ন লংগাৰ ৰিকমেণ্ডেশ্যন তাৰ মানে কামখিনি কৰি দিয়া হ'ল তো এতিয়া বুজি পাইছে কথাটো আৰু ইয়াতে মই ক্লিক কৰি এইটো অলপ থাকিব কেইদিনৰ কাৰণে মই ৰিফ্ৰেছ কৰিম কেতিয়াবা নাইকিয়া হ'ব পাৰে নহ'লে পিছত অট'মেটিক ঠিক হৈ যাব এতিয়া মই এইটো চাওক মনিটাইজেশ্যনটো অলপ আগতে এইটো কি আছিল এইটো ৰেড হৈ আছিল এনেকৈ এতিয়া কি হ'ল এইটো গ্ৰীণ হৈ গ'ল মানে এতিয়া অলপ শান্তি পাল এতিয়া চাওক এই যে পেজ ৰিকমেণ্ডেশ্যন যিটো আছে ইয়াত মই ক্লিক কৰিম চাওক ইয়াতো মানে আপোনাৰ প্ৰচেছিং চলি থাকিব ইয়াতে চাওক অলপ আগতে কি আছিল হোৱাইট হৈ আছিল না এইটো হোৱাইট হৈছিল তাৰপিছত এই যে মনিটাইজেশ্যনটো এই ইয়াতো আপোনাৰ এইটোতো হোৱাইট হৈ আছিল একদম পূৰা হোৱাইট মানে আপোনাৰ আৰ্নিং বন্ধ কৰি দিছিল কোনো আৰ্নিং বন্ধ হৈ গৈছিল আপোনাৰ তা এইটো হোৱাইট হৈ আছিল পূৰা হোৱাইট একদম এইটো তা এতিয়া কি হ'ল গ্ৰীণ হৈ গ'ল কিয় হৈ গ'ল হোৱাৰ কাৰণটো কি মই কিছুমান কাম কৰি দিলোঁ কিছুমান বস্তু ডিলিট কৰি দিছোঁ এই যিবিলাক সেনসিটিভ পষ্ট এতিয়া মই ইয়াৰ ভিতৰত চাওক প্ৰব্লেমবিলাক নাইকিয়া হৈ গ'ল কিন্তু এতিয়া আপুনি মনত ৰাখিব কেতিয়াও চাব বাইদেৱে মোক এটা কথা কৈছে অলপ আগতে আপোনাক মই সকলোকে বুজাই দিছোঁ চাওক কিয় বুজাম
জনাটো বহুত দৰকাৰ বাইদেৱে মোক কৈছিল যে বাইদেউ নাৰ্ছ কৰে হয় না আপুনি নাৰ্ছ কৰে আপোনাৰ লগত আৰু কোনোবা নাৰ্ছ কৰে ছাপ'জ সেই নাৰ্ছ বাইদেৱে সি এটা ভিডিঅ' বনালে সেইটো ভিডিঅ' কিজানি সি আপলোড দিছে ফেচবুকত তেতিয়া আপুনি যদি সেইটো ভিডিঅ' যদি আপোনাক হোৱাটছআপত দিয়ে যদি আপুনি আপলোড দিয়ে তেতিয়া কি হ'ব ৰিইউজ কণ্টেণ্ট এই যে প্ৰব্লেম এইটো এটা মানে বহু এটা কাৰণ নহয় বহু কাৰণ থাকে কিন্তু বুজি পালে কথাটো এই বস্তুটো আপোনালোকে মনত ৰাখিব যদি আপুনি কোনোবাৰ পৰা হোৱাটছআপত যদি ভিডিঅ' যদি লয় সেই ভিডিঅ'টো সি যদি ডাউনলোড কৰি দিয়ে আপুনি যদি নেক্সট টাইম দিয়া ৰিইউজ কণ্টেণ্ট আপোনাৰ হ'ব তাৰ নহ'ব কিয় তাই আগত দিছে যোনে আগত দিব তাৰ অৰিজিনেল কণ্টেণ্ট হ'ব বুজি পালে তা এতিয়া মোৰ কথা আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তাইতো মানে এইটো সমস্যালৈ চিন্তাত আছিলো হয় এতিয়া সলভ হৈ গ'ল ভাল লাগিল মোক যদি লগ নাপালে ক'ত গ'ল হয় লগ নাপালে মই কণ্টেক্ট কৰিলোঁ হয় আপোনাক হয় ফেচবুকত চাই আৰু মোক কিমান দিনৰ পৰা দেখা পাইছে এনে আৰু কি 2 দিন 5 দিন 10 দিন ধৰি লৈ এনে দেখা মই বহুত দিনৰ পৰা পাইছোঁ কিন্তু চাওঁ কেতিয়া ভিডিঅ'বিলাক ইদিনা সিদিনা আমাৰ এজন ষ্টাফ আহাতে আপোনাক মানে ইয়াক ফোন কৰি কালি অঁ আপোনাৰ ষ্টাফ আহিছিল নেকি মোৰতে যিয়ে নহওক মইতো নাজানো ভালকৈ যিয়ে নহওক বহুত আহি থাকে এইকাৰণে কালি মই তাক ফোন কৰিলোঁ তাৰপিছত ই দাদাই ক'লে তুমি যোৱা তাতে তোমাৰ প্ৰব্লেমটো ঠিক হৈ যাব বুলি সেইকাৰণে মই আহিলোঁ হাজবেণ্ডক লৈ যি কৈছে প্ৰব্লেম চল্ভ হৈছে ইয়াৰো হৈছে মোকো আৰু ক'লে এইকাৰণে তুমি যোৱা বুলি তাতে গ'লে মোৰ তাতে গ'লে প্ৰব্লেম চল্ভ হৈ যাব এতিয়া হৈ গ'ল আহিলোঁ এইকাৰণে ই ক'লে বুলি কথাটো ঠিকে হ'ল আৰু সঁচাই হ'ল মানে 2-3 দিনৰ পৰা মানে প্ৰব্লেমটো পাই আছিলোঁ একো কৰিব পৰা নাই এইকাৰণে ইয়াৰ পৰা খবৰ লৈ আহিলোঁ আৰু আপুনি ৰাইট সময়ত আহিছে যদি কেইদিন দেৰি কৰিল হয় আপোনাৰ প্ৰফাইলটো বহুত ডাঙৰ সমস্যা আহিল হয় বুজি পালো এই বস্তুটো সেইকাৰণে সকলোৱে মনত ৰাখিব কেতিয়াও যদি আপোনাৰ প্ৰব্লেম আহে যদি আহে আপোনাৰ এখন নাগালেণ্ড কিয় শিৱসাগৰ কিয় য'তে নহওক ঘৰত আহিব মোৰ ঘৰত নহ'লে আপোনাৰ প্ৰফাইলটো বৰবাদ হৈ যাব আপোনাৰ ঘৰ যিমান দূৰত নহওক দেৰি নকৰিবা যদি প্ৰফাইলটো চেক নকৰা তেনেহ'লে তোমাৰ প্ৰব্লেমটো একবাৰে বৰবাদ হৈ যাব বুজি পালে আৰু যিসকলে মোৰ নাম্বাৰ লাগে আপোনালোকে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা ঠিক আছে আৰু এটা কথা যদি আপোনাক মোৰ ঘৰত আহিব বিচাৰে মোৰ ঘৰ ডিষ্ট্ৰিক্ট ধুবুৰী বহলপুৰ নাটপাৰা একদম হাইৰোডৰ ওচৰতে ঘৰ কিন্তু বঙাইগাঁও আৰু ধুবুৰীৰ বৰ্ডাৰত মোৰ ঘৰ ধুবুৰী টাউনত নহয় আৰু ঠিক আছে আৰু আপোনালোকে গুগল মেপত যদি চাৰ্চ কৰে অপূৰ্বনাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন পাই যাবা আপুনি মোৰ গুগল লোকেশ্যন চাৰ্চ কৰিছিল না আপোনালোকে হয় না কি লিখিছিল গুগল মেপত অপূৰ্বনাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন কাকো সোধা নাই তা আপোনালোকে যদি আহিব বিচাৰে ডাইৰেক্ট মোৰ ঘৰত গুগল লোকেশ্যন চাৰ্চ কৰি ডাইৰেক্ট মোৰ ঘৰত আপোনালোকে আহিব পাৰিব ঠিক আছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ ঘৰত ৰাখি থৈ দিব